ह्रीं ह्रीं क्लीं चमुण्डाय दवाय विद्महे कलिकाय कलिकाय ॐ ह्रीं ह्रीं ॐ मां मंगलामुखीदेव्यै नमः ॐ विष्णुवाय नमः भैरवाय नमः मध्वाय नमः ॐ विष्णु प्रणाम হাই হেল্ল' নমস্কাৰ গাইজ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজি মই আছোঁ আমিনগাঁৱৰ সম্পদ আশ্ৰম শ্ৰী শ্ৰী বাসন্তী দেৱীৰ নৱৰাত্ৰি পূজা মহোৎসৱত। ভাবিলে আপোনালোককো অকণমান দেখোঁ, ব'লকচোন তেতিয়াহ'লে অকণো পলম নকৰি ভিডিঅ'টো শেষলৈকে চাওঁ। এইফালে চাওকচোন কি সুন্দৰকৈ শ্ৰী শ্ৰী বাসন্তী মাক প্ৰণাম জনাইছে ভক্তসকলে মনৰ কামনা পূৰণৰ বাবে। চাওকচোন কি সুন্দৰ এটা পৰিৱেশ। এনেকুৱা পৰিৱেশ দেখিলে হয়তো আপোনালোকৰ বহুতেই ভাল লাগে, নহয় জানো? মোৰ হ'লে বহুতেই ভাল লাগে। এইফালে চাওকচোন কি সুন্দৰকৈ শ্ৰী শ্ৰী বাসন্তী দেৱী মাৰ নাম গাইছে আৰতীসকলে। চাওকচোন কি সুন্দৰ এটা পৰিৱেশ, চাওকচোন কি সুন্দৰ এটা পৰিৱেশ। এয়া হৈছে ৰাম মন্দিৰৰ প্ৰতিমূৰ্তি, কি সুন্দৰ দেখিছেনে? এইখন হৈছে শ্ৰী শ্ৰী বাসন্তী দেৱী মাৰ মূল গেট। চাওকচোন কি সুন্দৰকৈ সজাইছে, দেখিছেনে? কি সুন্দৰ। চাওকচোন এইখনো এখন হৈছে শ্ৰী শ্ৰী বাসন্তী দেৱীৰ নৱৰাত্ৰি পূজাৰ মহোৎসৱৰ এখন সুন্দৰ গেট। ह्रीं ह्रीं क्लीं चमुण्डाय दवाय विद्महे कलिकाय कलिकाय ॐ ह्रीं ह्रीं ॐ मां मंगलामुखीदेव्यै नमः ॐ विष्णुवाय नमः भैरवाय नमः मध्वाय नमः ॐ विष्णु प्रणाम। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। জয় অসম।